আজি ৰাষ্ট্ৰীয় কন্যা সন্তান দিৱস। সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ জিলাতো কামৰূপ জিলা PCPNDT বিভাগৰ উদ্যোগত আজি ৰাষ্ট্ৰীয় কন্যা সন্তান দিৱস পালন কৰা হয়। আমিনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় এই ৰাষ্ট্ৰীয় কন্যা সন্তান দিৱস। এক সজাগতামূলক শোভাযাত্ৰাৰে আৰম্ভ হোৱা কন্যা সন্তান দিৱসৰ লগত সংগতি ৰাখি এখন সজাগতা সভাৰো আয়োজন কৰা হয় আমিনগাঁও। সজাগতা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কামৰূপ জিলাৰ অতিৰিক্ত মুখ্য স্বাস্থ্য বিষয়া শ্যামপ্ৰসাদ ৰাজমেধি, DYEMO হিতেশ কুমাৰ বৈশ্য, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ফণীন্দ্ৰ দাসৰ লগতে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীসকল। কন্যা সন্তান দিৱস উপলক্ষে জিলা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। সজাগতা সভাতে বিজয়ী ছাত্ৰ ছাত্ৰীসকলক বঁটা প্ৰদান কৰা হয়। আমি শৰাইঘাট হায়াৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমি আমাৰ ৰাষ্ট্ৰীয় শিশু কন্যা দিৱস পালন কৰিছোঁ। এই শিশু কন্যা দিৱসটো আমাৰ কামৰূপ জিলাৰ PCPNDT বিভাগৰ ফালৰ পৰা এডিশ্যনেল চিফ মেডিকেল এণ্ড হেল্থ অফিচৰ সহযোগত আৰু আমাৰ কোঅপাৰেশ্যন অফ উচ্চতৰ মাধ্যমিক বিদ্যালয় আমিনগাঁও। আজিৰ আমি কাৰ্যসূচীত আৰ্ট প্ৰতিযোগিতা এখন কৰিছোঁ। তাৰপিছত আমি আৰ্ট প্ৰতিযোগিতা কৰাৰ পিছত আমি এটা শোভাযাত্ৰা কৰিছোঁ, ৰেলী কৰিছোঁ। তাৰপিছত আমি আমাৰ স্কুলৰ প্ৰেক্ষাগৃহত আমি এখন সুন্দৰকৈ সজাগতা সভা কৰিলোঁ। এই আটাইখিনি সভাত আমাৰ উপস্থিত আছে এই স্কুলৰ প্ৰিন্সিপাল মেডাম জেফ্ৰিন হাজৰিকা বাইদেউ, আমাৰ এডিশ্যনেল চিফ মেডিকেল এণ্ড হেল্থ অফিচাৰ শিৱপ্ৰসাদ ৰাজমেধি ডাঙৰীয়াদেৱ, লগতে আমাৰ PCPNDT বিভাগৰ উচ্চ বিষয়া মৃধৰ দাস, ৰমেশ দাস আৰু মই বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আৰু আমাৰ বিদ্যালয়ৰ প্ৰেচিডেণ্টো আছে আমাৰ লগত, আৰু আমাৰ গোটেইখিনি টিচাৰ আৰু আমাৰ সহযোগী আমাৰ সহকৰ্মীসকল ছাত্ৰ ছাত্ৰীসকল লগ লাগি আমি সুন্দৰকৈ সভাখন পাতিলোঁ। কামৰূপ জিলাৰ PCPNDT বিভাগৰ উচ্চপদস্থ বিষয়ববীয়া সকলোলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, যিহেতু ইমান সুন্দৰ সজাগতামূলক এখন সভা আৰু অনুষ্ঠান আমাৰ কণ কণ শিশু ছাত্ৰ ছাত্ৰীসকলক লৈ তেওঁলোকে অনুষ্ঠিত কৰিলে। লগতে এখন চিত্ৰাংকন প্ৰতিযোগিতা পাতিলে এই দিৱসৰ লগত সংগতি ৰাখি, আৰু লগতে তেওঁলোকে এটা ৰেলীৰ ব্যৱস্থাও কৰিলে ছাত্ৰ ছাত্ৰীসকলক লৈ। এই সন্দৰ্ভত মই বিচাৰোঁ যে আমাৰ সমাজত যিটো আমাৰ কন্যা সন্তানৰ প্ৰতি যিটো বৈষম্য, এই বৈষম্য বৰ্তমান আমাৰ চৰকাৰে বিভিন্ন পদক্ষেপ লৈছে। তথাপিও কিছুমান ভিতৰুৱা অঞ্চলত বা আমি দেখা পাওঁ যে কন্যা সন্তান এটা জন্ম হোৱাৰ লগে লগে মানে তেওঁলোকৰ যিখিনি ল'ৰা সন্তান জন্ম হ'লে যিখিনি উৎফুল্লতা দেখা যায়, যে কন্যা সন্তানত অকণমান তেওঁলোকৰ মনটো নিৰাশ হোৱা দেখা যায়। এই বস্তুটো যাতে নাইকিয়া হয়, বৰ্ণ বৈষম্য নাইকিয়া হয়, লিংগ বৈষম্য নাইকিয়া হয়, আৰু ছোৱালীৰ শিক্ষা, স্বাস্থ্য, অধিকাৰ এই সকলো ক্ষেত্ৰতে যেন আমি সকলো জনগণে আমি যাতে সজাগ হওঁ, সেই সন্দৰ্ভতে আজি সভাখন অনুষ্ঠিত হৈ যায়। আৰু ইয়াতে সুন্দৰ গীত মাত, লগতে চিত্ৰাংকন প্ৰতিযোগিতা, বঁটা বিতৰণী আৰু বিভিন্ন উচ্চপদস্থ বিষয়ববীয়া আমাৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীৰ সমন্বিত অনুষ্ঠানটো সুন্দৰভাৱে সম্পন্ন হয়। আমিনগাঁৱৰ পৰা মধু মাধৱ দাস ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম।
মোবাইল নম্বৰ হৈছে 9435114666 7002472813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com